যাই যাবি না বাতরে হওঁতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। যাই যাবি না মই আহিছোঁ আপোনাৰ শিৱসাগৰ নাজিৰাৰ পৰা। ওলাইছিলোঁ আপোনাৰ 11 তাৰিখে আগবেলা 11টা বজাত। হয় আজি এয়া মাজে মাজে অকণমান ৰেষ্ট লোৱা হৈছে, যিহেতু কিছুমান আপ আছে, হাতবোৰ বিষায়, হাতে মৰা চাইকেলে, হয় সেইটো কাৰণে অকণমান 3-4 ঘণ্টা ক'ৰবাত ৰখিবলগীয়াও হৈছে। মানে মোৰ এই বস্তু একচুৱেলি এক্সিডেণ্ট হৈছিলে। হয় এক্সিডেণ্ট হোৱাৰ পাছত মই আপোনাৰ মেডিকেলত থাকিলোঁ 4 মাহ। 4 মাহ মেডিকেলত থাকোঁতে আপোনাৰ বহুতখিনি কষ্ট পালোঁ বহুত ফালৰ পৰা। যিখিনি আমাৰ মানে এটা বটলৰ জামাত বা এটা সমাজ আছে, তেওঁলোক আৰু লগৰবোৰে চালে, যিটো তেতিয়া মোৰ ঘৰৰ মানুহ তেতিয়া নাচালে। তো সেইটো সময়ত ডিচাৰ্জ লোৱা অহাৰ পাছত মোৰ অলপ পইচাৰ প্ৰয়োজনো হৈছিলে, যিহেতু আকৌ চেকআপত যাবলৈ পইচাও নাছিলে। তো জুবিনদালৈ মনত পৰিলে, মই যিটো আমি সৰুৰ পৰাই ডাঙৰ হৈছোঁ, জুবিনদাৰ গান শুনি বহুত ক্ষেত্ৰত শুনিছোঁ, জুবিনদাই সহায় কৰে, তেনেকৈ গ'লোঁ নিজেই। যোৱাৰ পাছত তেওঁ যিখিনি কৰিলে মানে আজিকালি সাধাৰণ মানুহ আমাক নকৰা পাত্তাই নিদিয়ে। তাৰমানে তেওঁ নিজৰ লগত বহাই খুৱাই বোৱাই নিজৰ হাতেৰে তেওঁ ভাগৰ মাছ খুৱাইছে। এনেকুৱা যে মানুহ পাবলৈ একচুৱেলি দিগদাৰ আছে, আৰু দুখীয়া মানুহৰ কাৰণে এখন সোৱাদ নাইকিয়া হৈ গ'ল, মই যিহেতু জানো মানে। আপোনাৰ নামটো? মোৰ নামটো মহম্মদ নাছিম আলী। ঘটনাটো কি চনত হৈছিলে? ঘটনাটো হৈছিলে 2022 চনত হৈছিলে। 2022 অক্টোবৰ 23 তাৰিখে হৈছিলে। এতিয়া যাত্ৰাটো ক'ত যাব আপুনি? যাত্ৰা এতিয়া আপোনাৰ শিৱসাগৰ নাজিৰাৰ পৰা ডাইৰেক্ট সোণাপুৰ। উদ্দেশ্যটো কি? উদ্দেশ্যটো মানে কি, তেওঁ যিখিনি কৰি থৈ গৈছে, একচুৱেলি মানুহ যোনে সহায় নকৰোঁ কেতিয়াও পাহৰিব নালাগে। যিহেতু মই আহিব লাগিছিল কেতিয়াবাই, বহুতো আশাত থাকি গ'লোঁ, মানে টিকেট কাটি দিম বা আমাৰ লগত লৈ যাম, এনেকৈ বহুত চালোঁ। লাষ্টত মানে ভাবিলোঁ খাতি নকৰোঁ আকৌ, নিজে ভঙা চাইকেলখন লৈ ওলাই যাওঁ। এতিয়া ন্যায়ৰ কথাটো ওলাইছে, আপুনি ন্যায় কথাটো মানে কি, এতিয়া মই ভালকৈ ভিডিঅ'বোৰ চাবও পৰা নাই। যিটো শুনিছোঁ এইখন কি কয়, চাটমিন নে কি কয়, সেইখন দিছে আপোনাৰ কিমান ধাৰা লগাইছে, 103 ধাৰাত আপোনাৰ হ'ব কাৰাদণ্ড। কাৰাদণ্ড মানে সিহঁতি জেলত থাকি সিহঁতি খানা পিনা খাই ৰেষ্ট কৰি থাকিব, উশাহ লৈ থাকিব। যিহেতু মই সেইটো ন্যায় বুলি কেতিয়াও নাভাবোঁ। ন্যায় একচুৱেলি হ'ব লাগে কোনটো, এটা ফাঁচি হ'ব লাগিব, আৰু ফাঁচি জেলত নহয় ৰাজপথত দিব লাগিব, ৰাইজৰ মাজত দিব লাগিব। মই সেইটো ন্যায় বুলি ভাবোঁ।